নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পুৰণি পেঞ্চন নীতি বাহালৰ চিন্তাধাৰাই পুনৰ এক বেলেগ ধৰণে গা কৰি উঠাৰ উমান পোৱা গৈছে। হয়তো আকৌ আৰম্ভ হ'ব পাৰে OPS প্ৰৱৰ্তনৰ বাবে তীব্ৰতৰ আন্দোলন। এই ক্ষেত্ৰত ভিন্নজনৰ ভিন্ন মন্তব্য তথা পৰস্পৰ বিৰোধী কথা বতৰা সম্পৰ্কে কিছু আলোচনা কৰাৰ অৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সময়ৰ বাবে আমি NPSৰ বিপক্ষত সংগ্ৰাম কৰি আহিছিলোঁ, কাৰণ NPSে বাৰ্ধক্য জীৱনৰ কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ যিটো কবচ, যিটো প্ৰয়োজন, সেই প্ৰয়োজন দিয়াত ব্যৰ্থ হৈছিলে। সম্প্ৰতি NPS ব্যৱস্থাত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন নিৰাপত্তাৰ কথা চিন্তা কৰিয়ে বিভিন্ন সংগঠনে NPS বাতিল কৰি পুনৰ OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। আমি বিভিন্ন প্ৰকাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ, আবেদন নিবেদন কৰিছিলোঁ, তেওঁলোকক গুহাৰি দিছিলোঁ আৰু ৰাজপথলৈকে আহিবলৈ আমি বাধ্য হৈছিলোঁ। কিন্তু ইমানখিনি কৰাৰ পিছতো দুৰ্ভাগ্যবশতঃ আজিলৈকে দুৰ্ভাগ্যৰ কথাই যে আজিলৈকে অসমৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাক এই শংকা নিৰ্মূলৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজিৰ দিনটোত অসমৰ মুঠ কৰ্মচাৰীৰ সংখ্যা 4,03,306 জন। তাৰে অল্ড পেঞ্চন ছিষ্টেমত আছে 1,41,532 জন আৰু নতুন পেঞ্চন স্কিমত আছে ছিষ্টেমত আছে 2,61,774 জন। এই বৃহৎ সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকৰ একমাত্ৰ অৱসৰকালীন নিৰাপত্তাৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদিও চৰকাৰে কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট কৰাতহে ব্যস্ত থকা বুলি অভিযোগ উত্থাপন হৈছে। NPSৰ মূল শংকাটো কি? শংকাটো এইটো যে আমি অৱসৰ জীৱনত যিখিনি জীয়াই থকাৰ কাৰণে প্ৰয়োজন, সেই প্ৰয়োজনখিনি পূৰণৰ কাৰণে যিহেতু আমি পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, সেই পেঞ্চনৰ নামত সামান্য কিবা এটা দিহে সামৰে। আৰু তাৰে মূল উদ্দেশ্যটো আমি দেখিছোঁ যে কৰ্পৰেট গোষ্ঠীক, বাণিজ্যিক শক্তিসমূহক অৰ্থ আহৰণৰ এটা সুবৰ্ণ সুযোগ দিয়াৰ বাবেহে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে। আনহাতে LPS আৰু OPSৰ মাজত তুলনা দাঙি ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিনৰ বাবে চাকৰি কৰি থকা কৰ্মচাৰীসকল NPS ব্যৱস্থাত লাভৱান হ'ব বুলি দোহাৰি যদিও 2013 বা তাৰ পাছত নিয়মীয়াকৰণ হোৱা কৰ্মচাৰীসকলৰ কথা সুকীয়া বুলি উল্লেখ কৰে। যে NPS আৰু OPSৰ ডিবেটটো সেইদিনাখন ফুল ফ্লেজেড এটা ডিবেট হ'ব যেতিয়া 2005 আৰু 35 চনৰ ভিতৰত আমি কম্পেয়াৰ কৰিব পাৰিম, যোনে 30 বছৰ চাকৰি কৰিছে। আজি যিসকলৰ কথা আমি ইয়াত পাতি আছো সেইসকল হৈছে মাজত আহি চৰকাৰত সোমোৱা 2012 হওক, 11 হওক, 13 হওক, 14 হওক, তেওঁলোকে পোৱা চেকখন সেইখন প্ৰমাণিক তথ্য নহয় যে এইখনেই তথ্য। আনহাতে তাৰ বিপৰীতে সদৌ অসম চৰকাৰী LPS কৰ্মচাৰী সন্থাই OPS প্ৰৱৰ্তনৰ হকে জোৰদাৰ আন্দোলনৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰি অহা বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে। আমি এই সংগ্ৰামখনক পুনৰ ত্বৰান্বিত কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱা সময়ছোৱাত আমি যিখিনি কৰিছোঁ তাতকৈ এখোজ আগুৱাই গৈ এইবাৰ আমি এই সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ওলাইছোঁ। অহা বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে আমি এক আলোড়নৰ সৃষ্টি কৰিম। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী লৈ আমি পুনৰ চৰকাৰক আমাৰ NPSৰ যি শংকা আৰু প্ৰত্যেকজন কৰ্মচাৰীয়ে যে OPSে হওক, NPSে হওক, সাধাৰণ জনতাই হওক যে NPSৰ বিপক্ষত মাত মাতিছে আৰু OPSৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে, এই ক্ষেত্ৰত চৰকাৰক বাৰ্তা প্ৰেৰণ কৰিম আমি। ইফালে 5 বছৰৰ বাবে বিধায়ক হৈও OPSৰ সুবিধা পায়, অথচ কৰ্মচাৰীসকলে দীৰ্ঘদিন সেৱা আগবঢ়ায়ো ইয়াৰ পৰা বঞ্চিত
হ'ব লগা হয় বুলি উল্লেখ কৰি অতি শীঘ্ৰে OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে বিধানসভাত দাবী উত্থাপন হয়। 5 বছৰ বিধায়ক হৈ থাকি তাৰ পাছত এটা পেঞ্চন লাভ কৰিম। কিন্তু অধ্যক্ষ মহোদয়, আমি বিধায়ক হিচাপে কাম কৰি থকা অৱস্থাত ইয়াত যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে বিধানসভাত, আমাৰ সন্মুখত আৰু আমাৰ চাৰিওফালে যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে, তেখেতসকলৰ যদি এপইণ্টমেণ্ট 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পাছত হৈছে, তেতিয়াহ'লে তেওঁলোকে কিন্তু আমাৰ ইয়াত পেঞ্চন লাভ নকৰিব। এই ক্ষেত্ৰত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই OPS প্ৰৱৰ্তনৰ দাবীত দীঘলীয়া সময় ধৰি দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি সন্থাই ক্ষোভ প্ৰকাশ কৰে। দীঘলীয়া সময়ৰ বাবে আমি NPSৰ বিপক্ষত সংগ্ৰাম কৰি আহিছিলোঁ, কাৰণ NPSে বাৰ্ধক্য জীৱনৰ কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ যিটো কবচ, যিটো প্ৰয়োজন, সেই প্ৰয়োজন দিয়াত ব্যৰ্থ হৈছিলে। আমি বিভিন্ন প্ৰকাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ, আবেদন নিবেদন কৰিছিলোঁ, তেওঁলোকক গুহাৰি দিছিলোঁ আৰু ৰাজপথলৈকে আহিবলৈকে আমি বাধ্য হৈছিলোঁ। কিন্তু ইমানখিনি কৰাৰ পিছতো দুৰ্ভাগ্যবশতঃ আজিলৈকে দুৰ্ভাগ্যৰ কথাই যে আজিলৈকে অসমৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাক এই শংকা নিৰ্মূলৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। উল্লেখ্য যে 2013 বা তাৰ পিছত প্ৰাদেশিকৰণ হোৱা বেছিভাগ শিক্ষক কৰ্মচাৰী NPSৰ অধীনত সোমাই নামমাত্ৰ পেঞ্চন লাভ কৰি কোনোমতে অৱসৰকালীন জীৱন নিৰ্বাহ কৰিব লগা হৈছে। ৰিটায়াৰ্ড স্কুলৰ হেডমাষ্টাৰ হয়, তেখেতে জইন কৰিছিলে, তেখেতে এনে ভেঞ্চাৰ স্কুলত কাম কৰিছিলে 1988 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা। তেখেতৰ পোষ্টটো 2013 চনৰ 1 জানুৱাৰী তাৰিখৰ দিনাৰ পৰা ৰেগুলাৰাইজ হৈছিলে, অৰ্থাৎ তেখেত চৰকাৰী কৰ্মচাৰী হৈছিলে 2013 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা। তেখেতৰ শেষৰ দিনাৰ দৰমহা, যিদিনা তেওঁ পেঞ্চন পাইছিলে, তেওঁ যিদিনা ৰিটায়াৰ হৈছিলে, সেইদিনাৰ দৰমহা আছিলে 48,332 টকা আৰু তেওঁ ৰিটায়াৰ কৰিছিলে 28 ফেব্ৰুৱাৰী 2019 তাৰিখৰ দিনা। তেওঁ প্ৰথম যিটো পেঞ্চন পালে, প্ৰথম মাহৰ যিটো পেঞ্চন পালে, সেই পেঞ্চনৰ শ্লিপটো মোৰ লগত আছে, সেই পেঞ্চনটো পালে 1277 টকা। আচলতে কৰ্মচাৰীসকলে অৱসৰৰ পাছত জীয়াই থকাৰ একমাত্ৰ সম্বল পেঞ্চনখিনিও এই NPS ব্যৱস্থাত লাভ কৰিব নোৱাৰে। NPSৰ মূল শংকাটো কি? শংকাটো এইটো যে আমি অৱসৰ জীৱনত যিখিনি জীয়াই থকাৰ কাৰণে প্ৰয়োজন, সেই প্ৰয়োজনখিনি পূৰণৰ কাৰণে যিহেতু আমি পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, সেই পেঞ্চনৰ নামত সামান্য কিবা এটা দিহে সামৰে। আৰু তাৰে মূল উদ্দেশ্যটো আমি দেখিছোঁ যে কৰ্পোৰেট গোষ্ঠীক, বাণিজ্যিক শক্তিসমূহক অৰ্থ আহৰণৰ এটা সুবৰ্ণ সুযোগ দিয়াৰ বাবেহে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে। পশ্চিমবংগ অৱশ্যে কেতিয়াও নতুন পেঞ্চন ব্যৱস্থালৈ নাহিলে। ৰাজস্থান, হিমাচল প্ৰদেশ, পাঞ্জাৱ, ছত্তীশগড় আৰু ঝাৰখণ্ড, দেশৰ কেইবাখনো ৰাজ্যই কৰ্মচাৰীসকলৰ পেঞ্চনৰ ক্ষেত্ৰত বৰ্তমানো OPS ব্যৱস্থা প্ৰচলন কৰি ৰাখিছে যদিও শেহতীয়াভাৱে কেন্দ্ৰই OPSৰ সলনি ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ঘোষণাহে কৰিলে, যিটোক লৈ কৰ্মচাৰীসকল আজিও আশ্বস্ত হ'ব পৰা নাই। UPSৰ এটা কনচেপ্ট লৈ আহিলে কেন্দ্ৰীয় চৰকাৰে, আৰু সেই UPSৰ কনচেপ্টটোত আমি কেইটামান বস্তুহে দেখা পালোঁ, যিকেইটাই আমাক আশ্বস্ত কৰিব পৰা নাই। কৰ্মচাৰী সন্থাৰ লগতে বিভিন্নজনে বাৰম্বাৰ এই দাবী উত্থাপন কৰি আহিছে যদিও আজিলৈ সেয়া কিন্তু হৈয়ে নুঠিল। আজিৰ সদনত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব যে আমি আহক সকলো কৰ্মচাৰীৰ কাৰণে, অসমৰ সকলো কৰ্মচাৰীৰ কাৰণে আমি পুৰণি পেঞ্চন ব্যৱস্থালৈ ঘূৰি যাওঁ। আহক অসমে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, পাঞ্জাৱ, ছত্তীশগড়, ঝাৰখণ্ডৰ নিচিনাকৈ সেই চৰকাৰবিলাকে যেনেকৈ তেওঁলোকৰ কৰ্মচাৰীৰ কাৰণে ব্যৱস্থা কৰিছে, আমাৰ চৰকাৰেও এই ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সম্পৰ্কত মই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আনহাতে OPS সম্পৰ্কত উত্থাপন হৈ থকা দাবী সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে NPS ব্যৱস্থাৰ বাবে অকল ভেঞ্চাৰৰ পৰা প্ৰাদেশিকৰণ হোৱা সকলৰে সমস্যা হৈছে, কিন্তু নতুনকৈ নিযুক্তি পোৱাসকল লাভৱানেই হ'ব। আজি আমি যিখিনি উদাহৰণ আনিছোঁ, এইখিনি খালি ভেঞ্চাৰ স্কুলৰ শিক্ষক যিসকলে 12-13 চনত চাকৰিত প্ৰভিন্সিয়েলাইজ হৈছে।
গতিকে NPS-এ আজি যিটো আমি ধাৰণা কৰি আছো, ভাৰতৰ অৰ্থনীতিবিদসকলে এইটো বিশ্বাস কৰে যে 2005-ৰ পৰা 35-লৈকে ফুল্লি 30 বছৰ কাম কৰা যিসকল কৰ্মচাৰী আছে তেওঁলোকে OPS-তকৈও বেছি দৰমহা পাব বা বেছি পেঞ্চন পাব। যদি মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে সেয়াই হয়, তেন্তে এই ভেঞ্চাৰৰ পৰা 2013 বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলৰ চাকৰিকাল 2013 অৰ্থাৎ প্ৰাদেশিকৰণ হোৱা দিনৰ পৰা গণনা নকৰি কৰ্মচাৰীসকলে প্ৰথম চাকৰিত যোগদান কৰা দিনৰ পৰা গণনা কৰক। তেতিয়া হয়তো সকলো ঠিকে থাকিলে এই কৰ্মচাৰীসকল ইউনিফাইড পেঞ্চন ব্যৱস্থাটো কিছু পৰিমাণে লাভৱান হ'ব পাৰিব। ধন্যবাদ।